অলপ অলপ ট্ৰেইনিং কৰাম আৰু তাৰ পিছত আপোনালোকৰ বেংক একাউণ্টত প্ৰথম বছৰত 10,000 টকাকৈ ডাইৰেক্টলি আমি দি দিম। আত্মসহায়ক গোটৰ মহিলাসকলৰ ইণ্টাৰভিউ আৰম্ভ হ'বলৈ গৈ আছে। কি প্ৰশ্ন সুধিব, কেনেকৈ ইণ্টাৰভিউ দিব লাগিব আৰু কি নথি পত্ৰ লৈ যাব লাগিব, সবিশেষ আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত জনাই আছোঁ। সেয়েহে যিমান পাৰে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, যাতে গোটৰ মহিলাই এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব পাৰে। আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। গোটৰ মহিলাসকলে ইণ্টাৰভিউ দিব লাগিব। যি গোটৰ মহিলাৰ 10,000 টকা পাব, তাৰ বাবে কিন্তু ফৰ্ম ইতিমধ্যে অসম চৰকাৰে গ্ৰহণ কৰিছে আৰু এতিয়া ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ কৰিবলৈ লৈছে আৰু কিছুদিনৰ পিছতে একাউণ্টত সোমাই দিব 10,000 টকা। ডিবিটিৰ মাধ্যমত কিন্তু টকাসমূহ ট্ৰান্সফাৰ কৰি দিব আৰু তাৰ বাবে ইণ্টাৰভিউ দিব লাগিব। ইণ্টাৰভিউত কি প্ৰশ্ন সুধিব মই এতিয়া আপোনালোকক সবিশেষ জনাই আছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কেইবাটাও ঘোষণা কৰিছে যে ইণ্টাৰভিউত কেৱল এটাই সুধিব যে বাচ্চা কিমানটা আছে। যদি জেনেৰেল কাষ্টৰ মহিলা হৈ থাকে, যাতে 3টাতকৈ অধিক সন্তান নাথাকে, SC ST মৰাণ মৰ্ডৰ টি ট্ৰাইবছ আদিৰ যদি মহিলা হৈ থাকে, যাতে 4টাতকৈ অধিক সন্তান নাথাকে। আৰু কৈছিলে যে যি মহিলা আছে তেওঁলোকৰ যি গছপুলি ৰোপণ কৰিছিল অমৃত বৃক্ষ আন্দোলনৰ সময়ত, যাতে গছপুলি দুডালকৈ ৰুৱে আৰু যাতে গছডাল মৰি নাযায়। মৰি গ'লে কিন্তু এই 10,000 টকা লাভ নকৰিব। মুখ্যমন্ত্ৰী কিন্তু স্পষ্টকৈ কৈছে। মই আপোনালোকক জনাই আছোঁ, মুখ্যমন্ত্ৰীৰ মন্তব্য শুনি লওক। যে অমৃত বৃক্ষ আন্দোলনৰ সময়ত লগোৱা গছপুলি দুটা ডাঙৰ হৈছে নে নাই? যদি কাৰোবাৰ পুলি মৰি গৈছে, তেওঁ পইচা নাপাব। হয়, নিশ্চয় মন্তব্য শুনিলে। আৰু ইয়াৰ উপৰিও যে আত্মসহায়ক গোটৰ মহিলাই যি 10,000 টকা লাভ কৰিব, তেওঁলোকক ট্ৰেইনিং দিয়া হ'ব আৰু তেওঁলোকে সেই অনুযায়ী যি ডিষ্ট্ৰিক্টত অৰ্থাৎ ডিষ্ট্ৰিক্টত MLA ফালৰ পৰা এখন কমিটি গঠন কৰা হ'ব আৰু সেইসকলে যদি ভেৰিফাই কৰি দিয়ে, তেওঁলোকে কিন্তু সেই লাভ কৰিব 10,000 টকা। আশা কৰিম ভিডিঅ'টো আপোনালোকৰ বাবে বহুতো হেল্পফুল হৈছে। যদি ভাবিছে ভিডিঅ'টো হেল্পফুল, তেনে ক্ষেত্ৰত যিমান পাৰে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।